এয়া মিনা বজাৰৰ ল'ৰা এটা তাৰপিছত ৰাতি 2টা আপোনাৰ 22ত আহিছিলে ফটেজৰ মতে মানে আহি পেলাই চুৰ কৰি মই CCTV চাই পেলাই গম পাইছোঁ কেমেৰা বস্তু মানে আপোনাৰ টকা পইচা যিমান আছিলে গোটেইখিনি ল'লে মানে মোটামুটি হিচাপ এনেকৈ 10,000 মান হ'ব লাগে আৰু ফ্ৰিজ কৰি পেলাই আপোনাৰ ঠাণ্ডাবিলাক খাইছে লৈ গৈছে এইফালে চকোবাৰ পেকেট খাইছে পেলাই থৈছে আৰু গোটেইটোতো আপোনাৰ হেৰি ফটেজত নাহে অলপ আহে যিখিনি আহে সেইখিনিতে গম পাইছোঁ বাকী ইফালে কিবা যদি লৈছে সেইখিনি গম নাপাওঁ মানে বেলেগতো সেইটো গম নাপাওঁ বাৰু আজি মোৰখন কৰিছে কালি বেলেগৰো কৰিব পাৰে যিহেতু ডবল তলা ভাঙি পেলাইছে ৰাতি আমি ধৰি আনি এই থানা চমজা দিয়া হয় মালিকে বৰ্তমান ওলাই অহা নাই অহা এতিয়া মই আপোনাক এইটোৱে কৈছোঁ মোৰতো ইয়াতে ফাৰ্মাচী আছে আপোনাৰ পেচেণ্ট কিছুমান আহে তাৰপিছত প্ৰাইভেট মানুহ কিছুমান আহে আমি এতিয়া বাহিৰলৈ ওলাব নোৱাৰোঁ সিহঁতি লেট্ৰিন চেটিং ক'ৰবাত কৰি থৈ গুচি যায় ৰাতি কালি যেনেকৈ এইখন দোকান ৰাতি 2টা 20ত চুৰ সোমাইছে তেনেকৈ সিহঁতি চবতে ঘূৰি মেলি ক'ৰবাত লেট্ৰিন কৰে আপোনাৰ এইফালে আপুনি যাব নোৱাৰে এতিয়া আপুনি চেণ্ট পাইছেনে চাওকচোন আৰু সিহঁতি আহিছে সিহঁতি বেপাৰ কৰিছে সিহঁতৰ কথা ক'ৰবাত পাৰ্চনেলি ক'ৰবাত সিহঁতি লেট্ৰিন কৰিব কিবা কৰিব সেইটোতো আমিতো হেৰি কৰিব নোৱাৰিম ন আজি তেনেকৈ চুৰ কৰিলে এতিয়া আপুনি চবতে চাব পাৰে আৰু বেলেগ এজনো তেনেকৈ আহিলে পেচেণ্ট গ'লে কয় হেৰি দাদা এইফালে ইমান বেয়া চেণ্ট মাৰিছে কি কাৰণে এতিয়া সিহঁতিবিলাকে এতিয়া লেট্ৰিন কৰি গুচি যায় এতিয়া মোৰে এতিয়া কেতিয়াবা ফাৰ্মাচীত মানুহ নাথাকোঁ জাপখন আধা মাৰি থৈ গুচি যাওঁ কেতিয়াবা সোমাই পেলাই আজি যেনেকৈ চুৰ কৰিলে কাইলৈ মোৰ ফাৰ্মাচীটো চুৰ কৰিব পাৰে আৰু মদৰ বটল আৰু প্লাষ্টিকৰ বটল য'তে ত'তে পেলাইছে এতিয়া ৰাতি আপোনাৰ ইমান 10টা বজাৰ পৰা 10টা বজাত কিমান ইয়াত হুলস্থুল হয় সেইটোতো পুলিচ প্ৰশাসনে দায়িত্ব চাব লাগে এই পৌৰসভাটো সেইটো জানিব লাগে ইয়াত এখন ইমান ডাঙৰ অনুষ্ঠান পাতিব দিছে সেইটো পৌৰসভাই জানিব লাগে ইয়াত সিহঁতক ক'ব লাগে প্লাষ্টিকৰ বটল চটল চাফ চিকুণ কৰি ৰাখিবলৈ আমাৰতো সুৰক্ষাটো আমাৰ বহুত জৰুৰী এতিয়া আমি ইয়াত যিবিলাক দোকান কৰি আছে আজি ইয়াত যিটো ঘটনা হ'ল চুৰি ঘটনা আজি যদি চিচি কেমেৰা নোলোৱা হ'লে তেতিয়াহ'লেতো আমি গমেই নাপালোহেঁতেন যে মিনা বজাৰৰ মানুহে এইটো কৰিছে নহ'লেতো আমাৰ ইয়াৰ লোকেল মানুহৰ ওপৰতে সম্পৰ্কটো আহিলেহেঁতেন লোকেল মানুহে কোনোবাই কৰিছে হিংসা কৰি গতিকে এইটো হ'ব নালাগে মিনা বজাৰৰ কৰ্তৃপক্ষই সেইটো কণ্ট্ৰল কৰাটো উচিত মিনা বজাৰটো অকল আমাৰ ইয়াতে নহয় বিভিন্ন ঠাইত ঘূৰিব বিভিন্ন জেগাত যাব বিভিন্ন জেগাত এনেকৈ সংগঠিত হ'ব পাৰে এনেকৈ আৰু আমি এতিয়া কেতিয়াও ভবা নাছিল যে ইয়াত অন্যান্য মিনা বজাৰ আৰু আগত আহিছে কিন্তু এনেকুৱা যে ঘটনা এটা হ'ব আমি কল্পনাও কৰা নাছিল আৰক্ষীয়ে কৰায়ত্ব কৰিছে সেইটো এতিয়া যিটো বিচাৰ্য বিষয় সেইটোৱে কৰা উচিত ৰাইজৰ ভাল হোৱা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত